বিহুটো ঠিকে কৈছ। বিহু মোৰ ফটোবোৰ দি দিবি তই আজি, মানে ষ্টেটাছ লগাব লাগিব নহয়। আৰু দুদিনমানহে থাকিম, তাৰপিছত ঘৰলৈ যাব লাগিব। মোৰ যে যাবলৈ মনেই নাযাব। ইয়াত আহি তহঁতৰ লগত ইমান ফূৰ্তি কৰিব পাৰিছো, সঁচাকে দেই বহুত ভাল লাগিলে আজি। আকৌ এনেকে ক'ৰবাত যাব পৰা হ'লে ভাল আছিলে ন বিহু। সেই তোৰ ভিডিঅ'কেইটা মোৰ ওচৰতে আছে দেই, ঘৰলৈ গৈ পেলাই দি দিম ন, নে এতিয়া বিহু লাগিব? তুমি ইয়াত আছা, তাৰ পৰা কি গুচি আহিলা? আৰু ভালকৈ তুমি খালা নাই? যদি খোৱা নাই ব'লা খাই ল'বা। আচ্ছা, তোমাৰ লগত মোৰ কথা এটা পাতিবলৈ আছিলে। নীতা, তুমি বেয়া নোপোৱা যদি আমাক অকলে এৰি দিবা নেকি? বিহুৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা পাতিবলৈ আছে অকলীয়াকে। গতিকে তুমি বেয়া নোপোৱা যদি প্লিজ তুমি অকণমান চাইড হৈ দিয়া, আমাক অকলে এৰি দিয়া। নীতা, ক'ত যাৱ তই? আৰু টিকু, তোমাৰ মোৰ লগত কি ইম্পৰ্টেণ্ট কথা পাতিবলগীয়া আছে অকলশৰীয়াকে? যি ক'বলৈ আছে ইয়াতে কোৱা, নীতা ক'তো যাব নোৱাৰে। আৰু তোমাৰ লগত মই এতিয়া কথা পাতিব বিচৰা নাই। তুমি কিয় আহি পিনে আমনি কৰি আছা? নীতাৰ লগত অলপ মই ফটো চটো মাৰি লওঁ বুলি ভাবিলোঁ, আহি আকৌ তুমি আমনি কৰি আছা। যি ক'ব আছে সোনকালে কোৱা। তাই ক'তো যাব নোৱাৰে, তাই মোৰ লগতে থাকিব। আৰু মই খোৱাটো খালোঁ, তুমি আকৌ মোক ক'ব নালাগে। মোৰ ভোক লাগিলে মানে মই নিজে খাম। এতিয়া কোৱা, বিহু হ'ব একো নাই। তোৰ লগত কিবা ইম্পৰ্টেণ্ট পাতিবলৈ থাকিব লাগে পাৰে ন, মই ডিষ্টাৰ্ব নকৰোঁ। বিহু হ'ব দে, টিকুৱে কি ক'ব লৈছে শুনি ল তই, একো নাই। মই সিমান টাইম এটা কাম কৰোঁ, এইফালে গৈ অকণমান নেচাৰবোৰৰ ফটোজ আৰু ভিডিঅ' লৈ লওঁগৈ। মানে এই জেগাখিনি ইমান ভাল লাগিছে মোৰ। আকৌ নেক্সট টাইম আহিবলৈ পাওঁ বা নাপাওঁ ঠিক নাই নহয়। সেইকাৰণে এতিয়া গৈ পিনে মই ফটোজ আৰু ভিডিঅ' অলপ লৈ লওঁগৈ দেই। ইমান টাইম তহঁতে কথা পাতি ল, মই যাওঁ। টিকু, তুমি কথা পাতা চাবা, কিন্তু বিহু যিটি কথা কৈ নিদিবা আকৌ, নহ'লে কথা বেয়া হ'ব। টিকু, তুমি নীতাক কিয় ইয়াৰ পৰা যাবলৈ ক'লা? তাই কিবা এতিয়া অকলে অকলে ফুৰি থাকিব নেকি? আৰু তোমাৰনো কি ইম্পৰ্টেণ্ট কথা পাতিবলৈ আছে? এতিয়া পাতিলে হয়নে? তাইৰ ওচৰতো ক'ব নোৱাৰে, মানে অকলশৰীয়াকৈ পাতিলেহে হয়। এতিয়া কোৱা কি ক'বলৈ আছিলে? ইয়াতো আহি পিনে শান্তিকে মানে অকণমান হেৰি কৰিবলৈও নিদিয়া, সামৰি লগাই থাকিবা। এতিয়া কোৱা আকৌ, কি মনে মনে আছা? সোনকালে কোৱা, মোৰ ওচৰত বেছি টাইম নাই। মই ফটো চটো আৰু ভিডিঅ' আহা বনাবলৈ বিহু, আছেই। তুমি ইমান খঙত থাকিলে মই তোমাৰ লগত কি কথা পাতিম কোৱাচোন? আৰু তুমিও যে একতো মোৰ আনচাৰে দিয়া নাই, আৰু এতিয়া এনেকৈ কথা পাতিছা। মই একো ধৰিব পৰা নাই তুমি আচলতে কি বিচাৰিছা। তুমি মোক আনচাৰ কেতিয়া দিবা সেইটো কোৱাচোন? মই যি তোমাক কৈছিলোঁ এতিয়ালৈকে একো কোৱা নাই, মোৰতো টেনশ্যনে হৈ গৈছে। তাতে এতিয়া তোমাৰ লগত কথা পাতিব আছে বুলি ক'লোঁ, তাতে তুমি ইমান খং কৰিছা। আজি পিকনিকলৈ আহিছোঁতো সেইকাৰণে, যদি অকণমান টাইম পাওঁ তোমাৰ লগত কথা পাতিবলৈ, ফুৰিবলৈ। নহ'লেতো টাইমেই নাপাওঁ, তুমি লগ কৰিবই নিবিচাৰা মোক। সেইকাৰণে এতিয়া এনেকৈ থাকিলে আৰু মোৰ কিবা ক'বলৈ মন যাবনে? জুলি, তোমাক কথা এটা সুধো, বেয়া পাবা নেকি? মানে তুমি ইমান মৰম লগা হয়, গতিকে তোমাকতো নিশ্চয় কলেজ লাইফত চাগে বহুত ল'ৰাই প্ৰপ'জ কৰিছে, কিন্তু তুমি এতিয়াও অকলে কিয় আছা? নে তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছে? মই এনেই সুধিছোঁহে মানে দেই, বেয়া নাপাবা। কাৰণ তোমাক এনেকৈ বিজি থকাও দেখা নাই, আৰু তোমাৰ কোনোবা থকা নিচিনাও লাগে, সেইটো কাৰণে সুধিছোঁ। বেয়া নাপাবা প্লিজ। তুমি যে আৰু কি কথাবোৰ সুধি আছা? নাই, সোধাৰ কাৰণে মই একো বেয়া পোৱা নাই, কিন্তু হঠাৎ তুমি এনেকৈ সুধিছা যে কিয়? তোমাৰো কিয় জানিব মন গৈছে মোক কলেজ লাইফত কিমান ল'ৰাই প্ৰপ'জ কৰিছিলে, মোৰ কোনোবা আছেনে নাই? তুমি জানি কি কৰিবা ন? থাকক দিয়া। গতিকে মই এইটো বিষয় লৈ এতিয়া একো কথা পাতিব বিচৰা নাই। বেলেগ কিবা জানিব আছে যদি ক'ব পাৰোঁ মই। নাই, বেলেগনো কি জানিব থাকিব। হ'ব দিয়া, মই সোধাৰ কাৰণে চাগে তুমি বেয়াই পালা ন? আই এম চৰি। মই জাষ্ট এনেই কথাই ওলালে কাৰণে সুধি দিছিলোঁ, আৰু তেনেকুৱা বেলেগ একো ইণ্টেনশ্যন নাছিলে। তুমি আকৌ বেলেগ কিবা ভাবি নল'বা। আই এম চৰি। বাৰু আজি পিকনিকলৈ আহি কেনেকুৱা লাগিলে? ভাল লাগিলে নে? হয় নেকি ৰাজীৱ? আজি পিকনিকলৈ আহি মোৰ বহুত ভাল লাগিলে। এনেকৈ তোমালোকৰ লগত আহিলোঁ, সঁচাই আজিৰ দিনটো মানে বিৰাট ভাল লাগিলে। আনকালে নহ'লে এনেকৈ হলিডেজবোৰ আহিলে এনেই গুচি যায়। কেতিয়াবা বিহু মই শ্বপিং কৰিবলৈ গুচি যাওঁ, নহ'লে বেলেগ কিবা কামত গুচি যাওঁ, কিন্তু এনেকৈ পিকনিকলৈ অহা মানে তেনেকুৱা হোৱাই নাই। এইবাৰ ভাল লাগিল। আচ্ছা ৰাজীৱ, তুমি মোৰ কোনোবা বয়ফ্ৰেণ্ড আছে নাই জানিব বিচাৰিছিলা ন? একচুৱেলি কলেজ লাইফত প্ৰপ'জ নকৰা নহয়, বহুত প্ৰপ'জেল আহিছিলে, কিন্তু তেতিয়া মই অকল পঢ়াতহে গুৰুত্ব দিছিলোঁ। এইবোৰ ক্ষেত্ৰত মোৰ ইমান এটা মন দিয়া নাছিলোঁ মানে। আৰু এতিয়াও মই ছিংগলেই আছোঁ। এতিয়ালৈকে মই তেনেকুৱা কোনো বিচাৰি পোৱা নাই যেনেকুৱা মই বিচাৰিছোঁ। বাছ সিমানেই। আৰু কিবা জানিব লাগে নেকি তোমাক? নাই জুলি, মইতো জাষ্ট তোমাক এনেই কথাই ওলালে কাৰণেহে সুধিছিলোঁ। জানিবই লাগে বুলি কথা নাই। তাৰমানে তুমি ছিংগল আছা? বিশ্বাসেই হোৱা নাই মানে তুমি ছিংগল আছা বুলি কোৱাটো। আচ্ছা, হ'বও পাৰা, ঠিকে আছে দিয়া।
মোৰ লাইফতো বাৰু তেনেকুৱা কোনো নাই মানে মই যেনেকুৱা ছোৱালী বিচাৰিছোঁ আজিলৈকে বিচাৰি পোৱাই নাই আচ্ছা জুলি তুমি কিবা খাবা নেকি বিহু পিকু আৰু নিতা ক'ত গ'ল জানো ইহঁতৰ একো খা খবৰেই নোহোৱা হ'ল অলপ পিছত আমি ইয়াৰ পৰা যাব লাগিব বহুত টাইম হৈ গ'ল নহয় অঁ তাকে ইহঁত ক'ত গ'ল নাজানো আৰু এটা কাম কৰোঁ মোৰ এতিয়া একো খাবলৈ মন নাই আৰু কিবা খাব মন গ'লে যোৱাৰ সময়ত গাড়ীতে কিবা স্নেক্স সেইবোৰতো আছেই তেনেকুৱা কিবা খাই ল'ম আৰু এতিয়া লাহেকৈ আমি বস্তুবোৰ যিখিনি ভৰাব লগা আছে সেইখিনি ভৰাই লওঁ নেকি ইমান টাইম সিহঁতেও আহি যাব এনেই চাগে অকণমান ফুৰিছে নহ'লে দেৰি হৈ যাব গতিকে আমি বস্তুখিনিকে সামৰি লওঁ নেকি তই কালি টিকুৰ লগত কি কথা পাতিলি মোক কালিতো কোৱা নহ'লে সিহঁত আছিলে কাৰণে ৰাতিও ভাগৰ লাগিলে সেইকাৰণে আমি সোনকালে শুই থকা হ'ল এতিয়া মনত পৰোঁতে সুধি লৈছোঁ টিকুৱে তোৰ লগত কিবা ইম্পৰ্টেণ্ট কথা পাতিব আছে বুলি কৈছিলে যে কি ক'লেনো টিকুৱে কোৱা না মোৰ জানিবলৈ মন গৈছে আৰু বিহু তই টিকুৰ আনচাৰ দিলি নাই তই যে তাক ভাল পাওঁ বুলি নে এতিয়ালৈকে একো কোৱাই নাই আৰু টিকুৱে কালি কি ক'লে কচোন কোৱা মোৰ ইমান জানিবলৈ মন গৈছে নিতা হ'ব দে তই মোৰ কথা জানি থাকিব নালাগিচোন ইমান খাছ একো নাই একো ইম্পৰ্টেণ্টো নহয় আৰু মই তাক একো আনচাৰ দিয়া নাই যে বাছ সেইটোৱে সুধিবলৈ আহিছিলে সি মই কি ভাবিলোঁ আনচাৰটো কেতিয়া দিম সেইবোৰে সুধি আছিলে বিশেষ তেনেকুৱা একো পতা নহ'ল বাৰু আচ্ছা সেইবোৰ বাদে মোৰ কথাটো হৈ থাকিব জুলি তই কালি কিবা এটা কৈ আছিলি নহয় ৰাজীৱে তোক কিবা কৈ আছিল নে সুধি আছিলে বুলি কোনা সি কি সুধিছিলে তোক কেনেবাকে ভাল পাওঁ বুলি ক'লে নেকি সেই বিহু কি যে কৈ আছ তই সি আৰু ডাইৰেক্ট এনেকৈ মোক ভাল পাওঁ বুলি কৈ দিব নেকি কি যে তই আৰু কম নহয় দেই মই কৈছিলোঁ মানে কালি এনেই সি জাষ্ট মানে আমি কথা পাতি আছিলোঁ কলেজৰ কথা কিবা কিবি আগৰ কথাবোৰ তেতিয়া সি ঘপকেনে মানে মোক সুধি দিলে মই কৈছে আৰু মই বোলে ইমান মৰম লগা মোক চাগে কলেজ লাইফত বহুত ল'ৰাই প্ৰপ'জ কৰিছিলে আৰু মোৰ লাইফত কোনোবা আছেনে নাই সেইটো সুধিছিলে আৰু তেনেকৈ হয়তো সি এনেও সুধিব পাৰে বা সি জানিব বিচাৰিছিল মই অকলে আছোঁ নে কোনোবা আছে মোৰ লাইফত বাছ সেইটোৱে আৰু মই ক'লোঁ কোনো নাই বুলি আৰু তেতিয়া সিও লগে লগে ক'লে মানে সিও ছিংগল আছে বুলি নাজানো এতিয়া এইবোৰ কথা কৈ কি বুজাব বিচাৰিছে আমি অলপ বেছিও ভাবি ল'ব পাৰোঁ ন গতিকে এইবোৰ কথা বাদ দে আৰু আচ্ছা বিহু তই আজি ষ্ট'ৰ যাবি নহয় মোৰো আজি ডিউটি যাব লাগিব নিতা তই কি কৰিবি এতিয়া বিহুৰ লগত যাবি নে ইয়াতে থাকিবি তুমি মোৰ ষ্ট'ৰত কি কৰিছা আৰু মোৰ ষ্ট'ৰৰ এড্ৰেছটো তুমি ক'ত পালা আৰু এইবোৰ কি হয় হাতত ছোৱালী দেখো ইয়াত যদি তুমি মোৰ এনেই টাইম লছ কৰিবলৈ আহিছা তেতিয়াহ'লে মই তোমাক ডাইৰেক্টলি কৈ দিছোঁ মোৰ ষ্ট'ৰখন সোনকালে অপেনিং কৰিব লাগিব আৰু সেইটো কাৰণে যিখিনি কাম বাকী আছে সোনকালে কমপ্লিট কৰিব লাগিব গতিকে এতিয়া মই বিজি আছোঁ তুমি মোক ডিষ্টাৰ্ব কৰি নাথাকিবা ইয়াৰ পৰা যোৱা তুমি নিজৰ কাম কৰা তোমাৰ আজি অফিচলৈ যাবলৈ নাই নেকি অফিচৰ বছ হ'লা বুলি আৰু নিজৰ ইচ্ছামতে কাম কৰিলে নহ'ব নহয় যোৱা এতিয়া মোক যেতিয়া দেখা তুমি এনেকৈ খেদাই পঠিওৱা যে কিয় মোক তুমি ইমান বেয়া পোৱা নে তাৰমানে এতিয়াও তুমি মোক মাফ কৰি দিয়া নাই ন আগৰ কথাৰ কাৰণে বিহু আই এম চৰি তোমাক আৰু কিমান মই চৰি বুলি ক'ম কোৱাচোন তথাপিও তুমি মান্তি হোৱা নাই আৰু এফালে মোক আনচাৰো দিয়া নাই মইহে জানো মই এতিয়া কেনেকুৱা ছিটুৱেশ্যনত আছোঁ তুমিতো সেইবোৰ একো বুজিয়ে নোপোৱা তুমি আনচাৰটো মোক সোনকালে দি দিয়া সেইকাৰণে ভাবিলোঁ তোমাৰ ওচৰলৈ আহোঁ আৰু তোমাৰ লগত কথা পাতোঁ এয়া তোমাৰ কাৰণে ৰ'জ লৈ আহিছিলোঁ আৰু এইফালে মোৰ এখন হাতত আছে হাৰ্ট এটা বিহু প্লিজ সোনকালে মোক আনচাৰটো দি দিয়া আৰু প্লিজ না বুলি নক'বা মই সঁচাকৈ একেবাৰে ভাগি পৰিম আৰু তোমাক মই ডিষ্টাৰ্ব কৰিব অহা নাই ন তোমাৰ যদি কাম আছে মই তোমাক হেল্প কৰি দিম মোৰ পৰা তুমি হেল্প ল'ব পাৰা তোমাৰ ষ্ট'ৰৰ এড্ৰেছটো মই জুলিৰ পৰা ল'লোঁ জুলিয়ে দিলে মোৰ ষ্ট'ৰৰ এড্ৰেছটো তুমিও কিন্তু দেখো দিনক দিনে মই দেখি আছোঁ লাহে লাহে তুমি মোৰ বেষ্ট ফ্ৰেণ্ড দুইজনীকে নিজৰ ফলীয়া কৰিহে এৰিবা যেন পাইছোঁ ইহঁতে আজিকালি মোক নুসুধাকৈ মোৰ ষ্ট'ৰৰ এড্ৰেছ দিব এজনীয়ে প্লেনিং কৰিব তোমাৰ লগত যাতে অকলীয়াকৈ মোক এৰি থৈ আহিব পাৰে আৰু কি নকৰে আৰু টিকু তোমাৰ হেল্পৰ মোৰ কোনো প্ৰয়োজন নাই মই যি কৰি আছোঁ ইমান দিনে ইমান বছৰ অকলে কৰি আহিছোঁ আৰু যদিও কিবা মোক হেল্প লাগে মোৰ বেষ্ট ফ্ৰেণ্ড দুজনীকো এতিয়া আছে আৰু লগতে মোৰ মাও আছে গতিকে তুমি নহ'লেও হ'ব আৰু এই ৰ'জ হাৰ্ট এইবোৰ দি মোক ফুচলাব নালাগে এইবোৰ দিলেই মই গলি নাযাওঁ মোৰ যেতিয়া মন যাব আনচাৰ দিবলৈ মই তেতিয়াই দিম আৰু আনচাৰটো এতিয়া পজিটিভ হ'ব নে নিগেটিভ সেইটো মোৰ ওপৰত কথা তোমাক এইকেইটা নালাগে যদি মই ইয়াতে থৈ দিছোঁ আৰু মই ইয়াৰ পৰা ক'তো নাযাওঁ তুমি যেতিয়ালৈকে ফ্ৰী হ'বা তেতিয়ালৈকে মই ৱেইট কৰি ল'ম কাৰণ আজি মোৰ অফিচত কাম নাই সেইকাৰণে মই ইয়াতে বহি থাকিম যোৱা তুমি তোমাৰ কাম কৰা জুলি গুড মৰ্ণিং তোমাক আজি বহুত ধুনীয়া লাগিছে মানে আনকালেতকৈ অকণমান বেলেগ লাগিছে আচ্ছা জুলি শুনা আজি লাঞ্চ একেলগে কৰিম দেই তুমি মোৰ কাৰণে ৰ'বা গুড মৰ্ণিং আজি এণ্ড থেংক ইউ ছ' মাছ কিন্তু সদায় মই যেনেকৈ আহোঁ আজিও তেনেকৈ আহিছোঁ তুমি কি বেলেগ দেখিছা সেইটোহে নাজানো বাই দ্য ৱে থেংক ইউ ছ' মাছ
আচ্ছা ঠিক আছে, লাঞ্চৰ কাৰণে মই ৰৈ থাকিম বাৰু। বাৰু মই ৰিপৰ্টটো তোমাৰ ইয়াতে থৈ দিছোঁ, তুমি এবাৰ চেক কৰি ল'বা দেই, আৰু যদি কিবা কাম থাকে মোক ক'লেই হ'ল। ঠিক আছে, মই তোমাক ক'ম বাৰু।